solar art competition. ক্লাছ 1 মানত পঢ়িছিলোঁ আৰু একেবাৰে সৰু আছিলোঁ, কিন্তু জানো আৰু মানে অলপ মনত আছে। কিন্তু এইখিনি ঠাই আমাৰ আছিলে, ইয়াতে আমাৰ ঘৰটো আছিলে, কিন্তু কপালৰ দুখত মানে এইডোখৰৰ পৰা আহিবলগীয়া হৈছে, কাৰণ মানে অলপ অসুবিধা হৈ আছিলে। পাৰ্টিৰ মানুহে আহি অলপ কিবা অসুবিধা কৰিছিলে, সেইকাৰণে মানে তাতে থাকিব পৰা নাই। মা দেউতাহঁতৰ কপাল বেয়া, সেইকাৰণে আমি তাৰ পৰা গুচি আহিবলগীয়া হ'ল। আৰু আজি বহুত বছৰ মূৰত সেই ঠাইলৈ গৈ পালোঁ। আৰু মই গম নাপাওঁ যে ইয়াতে আমাৰ এইখিনিতে আমাৰ ঠাইখনতে যে ৰিজৰ্টখন হৈছে, মই গম নাপাওঁ। হয়তো গম পালে নাহিলোঁ হয়, কাৰণ আহি মোৰ মনটো বেয়া লাগি আছে, কাৰণ ইমান ধুনীয়া ঠাইখিনি এৰি থৈ যাবলগীয়া হ'ল। তেতিয়া যিহেতু সৰু আছিলোঁ, ইমান গম পোৱা নাছিলোঁ, কিন্তু এতিয়া মোৰ বেয়া লাগে, কাৰণ ইয়াতে বহুত খেলি ফুৰি মানে খেলি ফুৰা স্মৃতিবোৰ আছে, মানে লুকাই আছে। সেইকাৰণে মানে অলপ বেয়া লাগে। আইতাহঁতৰ লগত, ককাহঁতৰ লগত ইমান ধুনীয়াকৈ মানে ঘূৰি ফুৰিছিলোঁ। আৰু আমাৰ ককাই এইবিলাক মাটিতে যে বহুত খেতি কৰিছিলে, জলকীয়া বিঘাই কৰিছিলে। তাৰপিছত বহুত মানে শাক চব্জি কিবা মানে একো আমি সেইবিলাক কিনি খাবলগীয়া হোৱা নাছিল। বন্ধাকবি, তাৰপিছত ফুলকবি, মূলা, আৰু মানে যিকোনো যিটো বতৰত যিটো হয় সেনেকৈ মানে বহুত খেতি কৰিছিলে। আৰু আমি খাই বৈও বিক্ৰী কৰিব পাৰিছিলোঁ, এনেকুৱা আছিলে। কিন্তু সেই অসুবিধাৰ কাৰণে আমি গুচি যাবলগীয়া হ'ল। আৰু এতিয়া আমাৰ যিখিনি খেতি কৰা মাটি আছিলে, সেইখিনি যে বাগানখন দেখুৱালোঁ, সেইখন ৰবাৰ বাগান বনাইছে। ৰবাৰ বাগান নহয়, চেন বাগান বনাইছে। সেই গছবিলাকেদি হেনো চেন বনায়, তেনেকুৱা বাগান বনাইছে এতিয়া। আৰু কি ক'ম, কপাল বেয়া, সেইকাৰণে এতিয়া আমাৰ ঘৰত যাব নোৱাৰি। আৰু মই এয়া কথা পাতি আহি মই ৰাস্তাটোৱে ভুলকৈ আহি পাইছিলোঁ। তাৰপিছত আকৌ পথাৰৰ মাজেদি আহিবলগীয়া হ'ল, আৰু মনটো বেয়া লাগি আছিলে। সেইকাৰণে ভাবি আহি থাকোঁতে ৰাস্তাটোৱে পাহৰি থাকিলোঁ। ৰাস্তাটো পাহৰিলোঁ। আৰু আলহীৰ ঘৰত যে আহিছোঁ, খুৰাহঁতৰ ঘৰত আহি মেলি মানে সেইটোও পাহৰিলোঁ যে কিবা এটা লৈ আহিব লাগে, কাৰণ ভাইটিহঁত আহিছে। আকৌ গেটৰ পৰা ঘূৰি আহি আমি দোকানত আহিলোঁ, কাৰণ কিবা এটা নোলোৱাকৈ যাবলৈ বেয়া লাগে। সেইকাৰণে কিবা এটা লৈ যাওঁ, কাৰণ ভাইটিহঁত আছে। সেইকাৰণে অলপ ঠাণ্ডা বিস্কুট এইবিলাক লৈ ল'লোঁ। আৰু এতিয়া যাওঁ আকৌ, আৰু চাই থাকক আপোনালোকে। এয়া